যি মুছলমানৰ ৰমজান মাহত তাৰ গা বেয়া লাগে, দোকান চব বন্ধ থাকে, ভাৰতীয় সংস্কৃতি নহয় বুলি কয়। যিজন মানুহে বৰপেটাত আহিলে পাকিস্তান পাকিস্তান লাগে বুলি কয়, সেইজন ৰঞ্জিতে মুছলমানৰ ভোট আশা কৰে। আশা কৰিলে নাপায়, ২-৪টা দালাল কিনে, আৰু ২-৪টা দালাল কিনি তেওঁ ভাবে যে মুছলমানে তাক ভোট দিব। আৰু মই কৈছোঁ এই দালালকেইটা যে আজি লিচুকাঠ খবৰ ল'ব কেনেকৈ হাজাৰ হাজাৰ মানুহ ৰাস্তাত ওলাই আহিছে, এই দালালকেইটাতো মানুহ ওলাই আহিছে। তেওঁলোকৰ কথা মতে মানুহে নিজৰ কামি হাত নাভাঙে, এই নেতাৰ কথা মতে মানুহে নিজৰ কামি হাত নাভাঙে। সংখ্যালঘু অঞ্চলত এটুকুৰা কাম নকৰাকৈ এটা শিলগুটি নিদিয়াকৈ এতিয়া ভোট বিচাৰে আৰু বৰ বিৰোধিত কৈ আছে মই নাহোঁ, অমুক নাহোঁ। মানুহৰ যেতিয়া বিপদ হয় মই তেতিয়া আহোঁ। সেইদিনা আমাৰ ঘৰ পৰিছে মই আহিছোঁ, কভিড পৰিস্থিতিত মই আহিছোঁ। তেওঁলোকে কাম বন্ধ নোহোৱাকৈ ইয়াৰ বিয়া তাৰ ধৰি এইবিলাক খাই ফুৰাৰ সময় মোৰ নাই। ৰাইজৰ হকে যুদ্ধ কৰিব লাগে, ৰাইজৰ হকে কাম কৰিব লাগে, কামৰ চেষ্টা থাকোঁ। কিন্তু এই ৰঞ্জিত দাস, আজি ৰঞ্জিত দাসক এইবাৰ সৰ্বৰ মানুহে সংগ দিয়া নাই। খবৰ ল'ব মই ক'লে বিশ্বাস নকৰিব। যাব ভৱানীপুৰত, যাব সৰ্বকৰ গাঁৱে ধুৱে। এইবাৰ ৰঞ্জিত দাসৰ কি কৰিব? মুছলমানৰ ভোট কিনা, মুছলমানৰ কি ইমান নাই নেকি, মান সন্মান নাই নেকি? বিক্ৰী যাব, ২-৪টা টিলিঙা ল'ৰা বিক্ৰী যাব পাৰে, কিন্তু গণতান্ত্ৰিক কাম নকৰে। মই সুধিছোঁ, মোক বোলে গৌবেগ দিব, বিশ্বাস কৰিলে ৰঞ্জিত দাস ওলাবই নোৱাৰিব। আমি ওলোৱা বন্ধ কৰি দিব পাৰোঁ যেতিয়া আমি এই ক্ষমতা আমাৰ আছে। গৌবেগ কিয়া কৰ সংস্কৃতি, গণতান্ত্ৰিকভাৱে কথা কোৱা, নিজৰ নীতিৰ কথা কোৱা। ইয়াক আহিলে গৌবেগ দিব, তাত আহিলে গৌবেগ দিব। মই ৱাৰ্ণিং দিছোঁ, ইয়াৰ পিছত যদি এই চেষ্টা কৰে পাল্টা পাব, আৰু পাল্টা পালে ওলাব নোৱাৰে। আমাৰ সেই অসম আন্দোলন পাৰ কৰিছোঁ যুদ্ধ কৰি, অসম আন্দোলন হিলাব নোৱাৰিল CPM-ক, হিলাবই পৰা নাই। আৰু এইকেইটা ফুকুলীয়া ল'ৰাই আমাক হিলাই দিব, হিলাব নোৱাৰে। মই চিনি ৰাখা ভাল। এই বন্ধুক কৈছোঁ, মই বিজেপি বন্ধুক সেইদিনা লগাই দিছোঁ কেইটামানক গৌবেগ দিবা, গৌবেগ মুখেদি বাহিৰ কৰোঁ। মই গৌবেগ মুখেদি বাহিৰ কৰোঁ। কোনো ইলেকশ্যনত পজিটিভ কথা ক'ব নোৱাৰে, ইতিবাচক কথা ক'ব নোৱাৰে, কোনো কাম নকৰিব, খালি মুছলমানৰ বিৰুদ্ধে মুছলমান। এতিয়া ভোট খোজাতে মুছলমানক কি কয়? মনে মনে কয় হেমন্তৰ কথা নুশুনি, তাৰেই চিফ মিনিষ্টাৰ হেমন্তৰ কথা নুশুনি মোক চাই পেলাই ভোট দিবি বুলি কয়। আজি ৰঞ্জিতক চাই ভোট দিব লাগে, বগা চিকা চেহেৰাটো তাক চাই ভোট দিব লাগে। কিন্তু কৰ মন্ত্ৰী? হেমন্তৰ তলৰ মন্ত্ৰী, বিজেপিৰ মন্ত্ৰী। বিজেপিয়ে মুছলমানৰ বিৰুদ্ধে যে হাত ককনা কৰিছে, আৰু সেই বিজেপিৰ মন্ত্ৰী হৈ এতিয়া ভোট লাগে হেমন্তৰ কথা নুশুনিবি বুলি কওঁ। হেমন্তই গম পোৱা নাই, বুজি পাইছে?